গুড মৰ্ণিং প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিৰ ফলাফল। গতিকে পলম নকৰি আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, হিন্দু পঞ্জিকা অনুসৰি আজি 15 জুলাই 2025, আহাৰ মাহৰ 30 তাৰিখ, দিন মঙ্গলবাৰ, কৃষ্ণপক্ষৰ পঞ্চমী তিথি, নক্ষত্ৰ শতবিশা, চন্দ্ৰ ৰাশি কুম্ভ ৰাশি, যোগ সৌভাগ্য যোগ। প্ৰিয় দৰ্শক, আজি যদি সূৰ্য উদয়ৰ সময় যদি চোৱা হয় পুৱা 4:44 সূৰ্যাস্ত নিশা 6:13 আৰু যদি আজিৰ দিনটোৰ ৰাহু কালৰ সময় যদি চোৱা হয় 3 বজাৰ পৰা 4:30 থাকিব আৰু এই সময়ত গুৰুত্বপূৰ্ণ কাম নকৰিব। প্ৰিয় দৰ্শক, গ্ৰহ আৰু নক্ষত্ৰ মণ্ডলৰ গতিৰ দ্বাৰা ৰাশিফলৰ মূল্যায়ন কৰা হয়। জ্যোতিষত শাস্ত্ৰত বৰ্ণনা কৰা প্ৰতিটো ৰাশিৰ এটা প্ৰভু গ্ৰহ থাকে, যাৰ ওপৰত আটাইতকৈ বেছি প্ৰভাৱ পৰে। জ্যোতিষৰ হিচাপ অনুসৰি 14 জুলাইৰ দিনটো কিছুমান ৰাশিৰ বাবে অতি শুভলৈ গৈ আছে, আনহাতে কিছুমান ৰাশিৰ বাবে ই স্বাভাৱিক ফলাফল কঢ়িয়াই আনিব। আজিৰ দিনটো কোনবোৰ ৰাশিৰ উপকাৰ হ'ব, কোনবোৰ ৰাশিয়ে সমস্যা বৃদ্ধিৰ সন্মুখীন হ'ব পাৰে, এই বিষয়ে জানিবলৈ পাব। গতিকে জানো আহক মঙ্গলবাৰ দিনটো মেষ ৰাশিৰ পৰা মীন ৰাশিলৈ কেনেকুৱা হ'ব। প্ৰিয় দৰ্শক, প্ৰথম ৰাশি যদি চোৱা হয় মেষ ৰাশি। আজিৰ দিনটো মেষ ৰাশিৰ জাতক জাতিকাৰ বাবে অতি ৰোমান্টিক দিন বুলি প্ৰমাণিত হ'ব পাৰে। জীৱনত অতি গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আহিব পাৰে। দীৰ্ঘদিন ধৰি প্ৰতিশ্ৰুতিবদ্ধ হোৱা মানুহে বিবাহৰ বাবে পৰিয়ালৰ সমৰ্থন লাভ কৰিব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে দিনটো ভাল হ'ব। আজি আপুনি উচ্চ শক্তিৰে সকলো কাম সম্পূৰ্ণ কৰিব। অবিবাহিত জাতক জাতিকাসকলে প্ৰস্তাৱ দিবলৈ এদিন বা দুদিন অপেক্ষা কৰিব লাগে। স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক। প্ৰেম জীৱনত ৰোমাঞ্চ বৃদ্ধি কৰাৰ কথা চিন্তা কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে দিনটো শুভ হ'বলৈ গৈ আছে। এটা চুক্তিয়ে বিপুল পৰিমাণৰ ধন আনিব পাৰে। ব্যৱসায়ীসকলক অংশীদাৰিত্ব কৰাৰ সময়ত চিন্তাশীলভাৱে প্ৰয়োজনীয় সিদ্ধান্ত ল'বলৈ পৰামৰ্শ দিয়া হৈছে। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় কৰ্কট ৰাশি। আজি অলপ ব্যস্ততা অনুভৱ কৰিব পাৰে। অত্যধিক কৰ্মবোজাৰ বাবে আপোনাৰ ব্যক্তিগত জীৱন আৰু পেছাদাৰী জীৱনৰ মাজৰ ভাৰসাম্যৰ অৱনতি ঘটিব পাৰে। মানসিক চাপ কমোৱাৰ চেষ্টা কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় সিংহ ৰাশি। আজিৰ অবিবাহিত আৰু বিবাহিত দম্পতীৰ প্ৰেম জীৱনতো বৰ ভাল হ'ব। আজি উত্থান পতনেৰে ভৰা বুলি প্ৰমাণিত হ'ব পাৰে। আপোনাৰ আৰ্থিক অৱস্থা লৰচৰ কৰিব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় কন্যা ৰাশি। আজি কাম পাহৰি অলপ আনন্দ লোৱাৰ দিন। আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী হ'বলৈ গৈ আছে। সামান্য স্বাস্থ্যজনিত সমস্যা হ'ব পাৰে। কামৰ চাপ কম লওক। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় তুলা ৰাশি। বিনিয়োগৰ বাবে আজি শুভ বুলি গণ্য কৰা নহয়। আপোনাৰ শৰীৰৰ সংকেতবোৰক আওকাণ নকৰিব। আপোনাৰ দিনটো ইতিবাচক শক্তিৰে ভৰা হ'বলৈ গৈ আছে। আজি আপুনি এলেহুৱা নহ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় বৃশ্চিক ৰাশি। আজি পৰিৱৰ্তনেৰে ভৰি পৰিব। কেৰিয়াৰৰ ক্ষেত্ৰত নতুন প্ৰজেক্ট বা বিনিয়োগকাৰী পাব পাৰে, যিটো আপোনাৰ বাবে উপকাৰী হ'ব। প্ৰেমৰ ক্ষেত্ৰত অবিবাহিত সকলে নিজৰ ক্ৰাছক লগ পাব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় ধনু ৰাশি। আজি পৰিয়ালৰ সৈতে সময় কটাওক। আজি অলপ হুলস্থুল বুলি প্ৰমাণিত হ'ব পাৰে। প্ৰেম জীৱনৰ সমস্যাৰ সমাধান বিচাৰি উলিয়াওক আৰু মনোনিৱেশ কৰক। তৰ্কৰ পৰা আঁতৰি থাকক। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় মকৰ ৰাশি। স্বাস্থ্যৰ ক্ষেত্ৰত আজি এটা ভাল দিন। খৰচ নিয়ন্ত্ৰণত ৰখাৰ প্ৰয়োজন। আপোনাৰ দিনটো সুখী হ'বলৈ গৈ আছে। আপোনাৰ সংগীত ডেটত লৈ যোৱাৰ পৰিকল্পনা কৰক। কম মানসিক চাপ লওক। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় কুম্ভ ৰাশি। আজি এটা উৎপাদনশীল দিন হ'বলৈ গৈ আছে। শৰীৰটো ফিট কৰি ৰাখিবলৈ ব্যায়াম বা যোগাসন কৰক। লগতে ইতিবাচক মনোভাৱ ৰাখক। কিছুমান মহিলাই নিজৰ প্ৰেম জীৱন বিষাক্ত বুলি বিবেচনা কৰিব আৰু ইয়াৰ পৰাও ওলাই আহিবলৈ ভাল পাব। ইয়াৰ পিছৰ প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় মীন ৰাশি। আজি টকাৰ ক্ষেত্ৰত ভাগ্যৰ আপোনাৰ লগত আছে। আজি আপুনি সময়সীমাৰ ভিতৰত সকলো কাম সম্পূৰ্ণ কৰিব। টকা অহাৰ সম্ভাৱনা আছে যদিও খৰচৰ ক্ষেত্ৰতো সাৱধান হোৱাৰ প্ৰয়োজন আছে। প্ৰিয় দৰ্শক, এয়া আছিলে আজিৰ দিনটোৰ ৰাশিৰ ফলাফল। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে, তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পালে আজি আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব।
আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।